ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 2 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি বিশেষ দিনটো আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা দশমী তিথি আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ তাৰ পিছতে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব প্ৰীতি যোগ তাৰ পিছতে আয়ুষ্মান যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি ধনু ৰাশি আজি জন্ম ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী উত্তৰবত আজি সূৰ্যোদয় হ'ব 5:06 সূৰ্যাস্ত সম হ'ব 5:38 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন আজি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ বিশেষকৈ 4 ৰাশি অলপ সাৱধান হ'ব লাগিব আজি কিছু বিপদৰ সম্ভাৱনা আছে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ থাকিব বুলি কৈছে একে সময়তে মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি আগবাঢ়ি যাব আজি এই সময়খিনিত কিন্তু আজি আপোনালোকৰ বাবে সুখকৰ ফলাফলো কঢ়িয়াই আনিবলৈ গৈ আছে যান বাহন ব্যৱহাৰ কৰাৰ সময়ত কিন্তু আজি মেঘ ৰাশি জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব আৰু সৰু সৰু কথাক লৈ পৰিয়ালৰ সদস্যৰ লগত কাজিয়া বাঢ়িব পাৰে আজি দলীয় কামৰ জৰিয়তে কাম কৰি মানুহক আচৰিত কৰিব শ্বেয়াৰ মাৰ্কেটতো আপোনালোকৰ ভাল সংযোগ বিশেষকৈ থাকিব যি আপোনালোকক সেইবোৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত বহুত সহায় কৰিব এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আপোনালোকৰ বহুত দৌৰা-দৌৰি হ'ব পাৰে বুলি কৈছে কষ্ট হ'ব সেই অনুসাৰে অনুকূল ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব ধনাত্মক শক্তি ঘৰখনত থাকিব সম্পত্তি বা আন যিকোনো কামৰ সন্দৰ্ভত ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব আজি নিজৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাৰে পৰিস্থিতি ভাল কৰিবলৈ চেষ্টা কৰিব অসুস্থতাৰ বাবে প্ৰকৃতিত কিছু খং আৰু খিংখিঙীয়া হ'ব পাৰে এই আচৰণৰ উন্নতি সাধন কৰিব লাগিব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব লগতে সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক আপুনি কিছু সমাধান পাব সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কৰ ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে স্বামী স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰৰ বিশেষকৈ সঠিক আপোনালোকৰ ব্যৱস্থা বজাই ৰাখিব লাগে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো প্ৰয়োজন আছে দিনটো প্ৰথম ভাগৰ আৰু শেষত বিশেষকৈ বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয় গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কেয়াৰফুল হ'ব লাগিব স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয় গতিকে যিমান পাৰে খোৱা-বোৱাৰ ক্ষেত্ৰতে হওক নিজৰ বিশেষকৈ হেল্থৰ ক্ষেত্ৰতে হওক বহুত বেছি কেয়াৰফুল হওক বুলি কৈছে আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন থাকিব বুলি কৈছে পাৰিবাৰিক কিছু সমস্যা আপোনালোকক দেখা দিলে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ সলভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব নহ'লে লোকচান নিজৰে হ'ব পাৰে বুলি কৈছে আজি কিন্তু কাৰোবাক কথা দিওঁতে সাৱধান হওক ভুল প্ৰমিছ কাকো নকৰিব বা কথা দি কথা ৰাখিব নোৱাৰিলে আপোনালোকৰ ভেলুটো কমিব পাৰে ৱেইট কমিব পাৰে গতিকে ধ্যান ৰাখক সদায় আপোনালোকে এই সময়খিনিত প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাগ্য ৰং হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে পদ্ধতিগত ৰুটিন আৰু কৰ্মৰ ব্যৱস্থা থাকিব আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আনৰ পৰা বেছিকৈ আশা নকৰিব আনৰ পৰা বেছিকৈ নিৰ্ভৰ কৰি নচলিব আজি আপোনালোকৰ আকৰ্ষণীয় কামত কিছু সময় কটালেও নতুন শক্তি আৰু উৎসাহৰ অনুভৱ কৰিব বুলি কৈছে কিছু কামৰ সাফল্য আপোনালোকৰ সম্ভৱ খৰখেদা আৰু অসাৱধানতাই আজিৰ দিনটোত কিন্তু আপোনালোকৰ যিখিনি কৰণীয় কাম আছে বা কৰি থকা কামখিনি নষ্ট কৰিব পাৰে গতিকে খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে মনত ৰাখিব এই কথাটোৰ প্ৰতি কিন্তু আজি সহজভাৱে কামবোৰ শেষ কৰি যাওক বুলি কৈছে শিশুৰ কাম কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব সময়ত উপযুক্ত পদক্ষেপ ল'লে পৰিস্থিতিৰ যত্ন লোৱা হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বৰ্তমান কামবোৰ চলি থকা ধৰণত কোনো ধৰণৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা নকৰিব আৰ্থিক অৱস্থা আজি স্বাভাৱিক হৈ থাকিব বুলি কৈছে গতিকে বেছি চিন্তাও নকৰিব বিত্তীয় সম্পৰ্কৰ কাম কাজত চলি থকা সমস্যাৰ কিছু হ্ৰাস পাব জীৱনসংগীৰ লগত ৰোমান্টিক সম্পৰ্ক থাকিব বিবাহৰ কামনা কৰা মানুহে ভাল খবৰ পাব পাৰে আজি স্বাস্থ্যৰ প্ৰতিও সজাগ হওক বুলি কৈছে অত্যধিক ক্লান্তিৰ বাবে কিছু লোকৰ মাইগ্ৰেনৰ সমস্যা চাৰ্ভাইকেলৰ বিষয়ে আপোনালোকক আমনি কৰিব পাৰে গতিকে বেছি মানসিক চাপত নাথাকিব নিজৰ কৰ্মৰ প্ৰতি কিন্তু সৎ হৈ থাকক বুলি কৈছে আৰু এই সময়খিনিত অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ'ব দিনটো দ্বিতীয়াৰ্থত উচ্চপদস্থ বিষয়াৰ পৰা আশীৰ্বাদ আপোনালোকৰ হাতত থাকিব আজি কৰ্মৰ ক্ষেত্ৰত আপুনি হয়তো ডাঙৰ দায়িত্বও পাব পাৰে
কিবা এটা ডাঙৰ গধুৰ বুজাও আপোনালোকৰ ওপৰত পৰিব কিন্তু যাৰ বাবে আপোনালোকৰ প্ৰতিদ্বন্দ্বী সকলো বৃদ্ধি পাব পাৰে কিন্তু যাৰ ফলত আপোনালোকৰ উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিন্তু আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে আপোনালোকৰ টেলেণ্টৰ জৰিয়তে সেই সমস্যাখিনি সমাধান কৰি বা কামখিনি সমাধান কৰি আপোনালোকে আগবাঢ়িব পাৰিব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ পৰা কোনো বিষয় গোপন কৰি ৰখাৰ পৰা বিৰত থাকিব লাগিব যিসকলে প্ৰেম জীৱন যাপন কৰিছে বা প্ৰেমত আছে প্ৰেমৰ সম্পৰ্ক তেওঁলোকে নিজৰ সংগীক বিশেষকৈ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে পৰিয়ালৰ সদস্যৰ লগত এটা ভাল অনুকূল সময় বুলি কৈছে ভাল এটা শুভ দিন আজি এই সময়খিনি বিষ ৰাখি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত বহুত বেছি সতৰ্ক হৈ থাকিব বহুত বেছি ধ্যান দি চলিব বুলি কৈছে নিজৰ কাম কাজখিনি সমাধানৰ ক্ষেত্ৰত বহুত বেছি কেয়াৰফুল হ'ব বুলি কৈছে দায়িত্বৰ প্ৰতি সৎ হ'ব বুলি কৈছে নিজৰ কৰ্তব্যৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান দিয়ক কৰ্তব্যৰ পৰা পলাই নাযাব ধ্যান ৰাখিব বিষ ৰাখি লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব মিথুন ৰাশি আজি অলপ আৱেগিক হ'ব কিন্তু আপোনালোকৰ দুৰ্বলতাৰ কোনো ব্যক্তিকে সুযোগ ল'ব নিদিব আজি আপোনালোকৰ উপাৰ্জন বৃদ্ধি আনিবলৈ গৈ আছে চেষ্টা কৰক অভিজ্ঞ লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব মৰম আৰু সহযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব আপোনালোকৰ যিকোনো অপূৰণীয় ইচ্ছাও পূৰণ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ভাল প্ৰদৰ্শন কৰিব আপুনি হয়তো কিবা এটা চিন্তাত পৰিব পাৰে আত্মবিশ্বাস মজবুত কৰি ৰাখি আগুৱাই যাব লাগিব যদি আপুনি এটা ডাঙৰ লক্ষ্য লৈ আগবাঢ়ি যায় আজিৰ দিনটোত তেতিয়া আপোনালোকৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব পাৰে আজি আপোনালোকৰ নেতৃত্বৰ যি ক্ষমতা বা নেতৃত্ব দিয়াৰ যি আপোনালোকৰ ক্ষমতা বা নেতৃত্বৰ গুণখিনি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে বিশেষকৈ সেই অনুসাৰে আপোনালোকৰ দায়িত্ব পাব যেতিয়া আপুনি কিবা এটা কামৰ প্ৰতি এক্টিভ হৈ থাকিব সক্ৰিয় হৈ থাকিব তেতিয়া আপুনি দায়িত্ব অট'মেটিকেলি পাব যেতিয়া আপুনি সেই কামটোৰ ক্ষেত্ৰত বহুত প্ৰাগত হ'ব সক্ৰিয় হৈ থাকিব বিশেষকৈ কৰ্মৰ ক্ষেত্ৰতে হওক ঘৰখনতে হওক আপোনালোকৰ দায়িত্ব দিব পাৰে বুলি কৈছে এটা অনুকূল সময় আজি সময় গতি আপোনালোকৰ পক্ষত বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে বিশেষকৈ এই সময়খিনিত কৈছে যে কিবা এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ইতিবাচক বিষয়ত আলোচনা হ'ব পাৰে ডিছকাছ কিছুমান কথা বতৰা লৈ আলোচনা হ'ব পাৰে বুলি কৈছে ডিছকাছ হ'ব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আজি কিন্তু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো অনুকূল বুলি কৈছে অনুকূল হ'ব ভাল হ'ব এজন ব্যক্তি ভুল আচৰণৰ বাবে মনটো কিছু বিচলিত হ'ব পাৰে সেয়া আপোনালোকৰ ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ কিছুমান আচৰণক লৈ আপুনি অসন্তুষ্টি বিশেষকৈ ভাৱ বা অসন্তুষ্ট হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ কাম কাজক লৈ তেওঁলোকৰ কথা বতৰাক লৈ বেয়া লাগিব পাৰে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়িক ব্যৱস্থা সঠিক ব্যৱস্থা বজাই ৰখাৰ প্ৰয়োজন আছে টকা পইচাৰ বিষয়ত অসাৱধান নহ'ব ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায় উন্নতি হ'ব আজি অধিক কামৰ বুজাৰ বাবে চাকৰিত অতিৰিক্ত সময় কাম কৰিব লাগিব স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতামূলক আচৰণে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব বিপৰীত লিংগৰ ব্যক্তিৰ লগত লেনদেন কৰা সময়ত নিশ্চয়কৈ মৰ্যাদাৰ কথা মনত ৰাখিব মানসিক আৰু শাৰীৰিকভাৱে অলপ অসুস্থ অনুভৱ কৰিব পাৰে ধ্যান ধাৰণাৰ সহায় লৈ মনোবল মজবুত কৰি ৰাখিব লাগিব এই সময়খিনিত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ দায়িত্বৰ প্ৰতি বিশেষকৈ বহুত বেছি কেয়াৰফুল হ'ব বহুত বেছি সতৰ্ক হৈ থাকিব বুলি কৈছে প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰিবলৈ শিকক বুলি কৈছে প্ৰেম জীৱনত বিশেষকৈ সন্দেহ ভাৱবোৰ বেছিকৈ আপোনালোকৰ মনত নানিব আজিৰ দিনটোত কিবা এটা সন্দেহ ভাৱে কিন্তু আপোনালোকৰ মাজত বিচ্ছেদৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে গতিকে কথাটোৰ প্ৰতি মনত ৰাখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ঘৰখনত বিশেষ অতিথি আগমনে এক সুখৰ পৰিৱেশৰ কিছু লোকৰ ঘৰত সৃষ্টি কৰিব পাৰে বুলি কৈছে সম্ভাৱনা আছে পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে সঠিক ব্যৱস্থা বজাই ৰাখিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে কষ্ট কৰিব লাগিব আৰু সম্পত্তি সম্পৰ্কীয় কাম কাজত কিছু ব্ৰেঘাত জন্মিব পাৰে গতিকে সতৰ্ক হ'ব যিকোনো কাম কৰি থাকোঁতে প্ৰথমতে ভালদৰে চাই ল'ব তদন্ত কৰক এই সময়ত সৰু সৰু কথাটো বিশেষকৈ কথাকো আওকাণ নকৰিব কিছুমান সৰু সৰু কথাই কিন্তু ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সেয়া ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ বাবে দিনটো আৰম্ভণিতে কিছু ব্যস্ততা থাকিব কৰ্মচাৰীসকলৰ সৈতে আজিৰ দিনটোত হোৱা ভুল বুজাবুজিবোৰ সমাধান হ'ব পাৰে আজি পাৰস্পৰিক সম্পৰ্ক উন্নতি হ'ব বুলি কৈছে বৰ্তমান নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে সময় আপোনালোকৰ পক্ষত নহয় পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব প্ৰেমৰ সংগীৰ লগত ওলাই যোৱাৰ পৰিকল্পনা থাকিব কিছু লোকৰ স্বাস্থ্য সম্পৰ্কে যিকোনো পুৰণি সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে
ঔষধৰ লগতে প্ৰাকৃতিক চিকিৎসাটো আপোনালোকে বিশ্বাস কৰিব লাগিব বুলি কৈছে বৰ্তমান সময় লৈ পেলাই। আজি এই সময়খিনিত কৈছে যে আত্মবিশ্বাসী আপুনি বহুত হ'ব। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'ব, যিহেতু সামাজিক অনুষ্ঠানত কিছু লোকে অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ ঘৰত কোনো অতিথি অহাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ চিনিয়ৰসকলৰ লগত যিকোনো কথাই বা যিকোনো কাম কৰোঁতে কথা কওঁতে হওক, কাম কাজখিনিৰ ক্ষেত্ৰতো অতি সাৱধানে আগবাঢ়িব লাগিব, কথা কওঁতে সাৱধান হ'ব লাগিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব প্ৰতিটো ক্ষেত্ৰতে। অলপ চিন্তা কৰি যিকোনো সিদ্ধান্ত ল'ব পাৰে আজিৰ দিনটোত। যদি আপুনি আপোনালোকৰ সন্তানক পঢ়াৰ বাবে বাহিৰলৈ ক'ৰবাত পঠিয়াব বিচাৰিছে, বাহিৰত বা কিছু আপোনালোকে ভাল এখন ইনষ্টিটিউশ্যনত পঠিয়াব বিচাৰিছে, বিশেষকৈ তাৰ বাবে ভাল অফাৰো পাব পাৰে বুলি কৈছে। বা তেওঁলোকৰ ফিউচাৰক লৈ, ল'ৰা ছোৱালীৰ ফিউচাৰক লৈ, তেওঁলোকৰ কেৰিয়াৰক লৈ বিশেষকৈ বিবাহিত লোকসকলে চিন্তাত থাকিব বুলি কৈছে। আজি প্ৰেম বা বিশেষকৈ বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব, মনৰ ভাৱবোৰ বুজি পাব লাগিব বুলি কৈছে। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি আপোনালোকৰ মাজত ডিছকাছ কৰি আগবাঢ়িলে উপকৃত হ'ব। ভাগ্য ৰং হ'ব আজি আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। সিংহ ৰাশি, আজি কঠোৰ পৰিশ্ৰম হ'ব, আপুনি কঠোৰ পৰিশ্ৰমী হ'ব। আজি আপোনালোকৰ বাবে এটা স্বাভাৱিক বিশেষকৈ দিনো হ'ব। কিছুমান কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে কিন্তু সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেতিয়া কিবা এটা কাম কৰিব, সেই কামখিনি যেতিয়া সময়ত সম্পূৰ্ণ নহ'ব, মনত কিছু খং ৰাগ এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে অলপ সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিলেও অনুকূল ফল পাব বুলি কৈছে। যিকোনো কামতে অধৈৰ্য নহ'ব। আৰ্থিক বিষয়ত অসাৱধান নহ'ব আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত। আজি আপোনালোকৰ জীৱনসংগীৰ বাবে এটা ছাৰপ্ৰাইজ গিফ্ট আপোনালোকে লৈ আনিব পাৰে বা দিব পাৰে, জীৱনসংগীৰ বাবে ভাল হ'ব। আজি আপোনালোকৰ ঘৰখনৰ বাবে নতুন ইলেক্ট্ৰনিক সামগ্ৰী কিনিব পাৰে। আপুনি হয়তো কোনো কামৰ বাবে ওলাই যাব লাগিব আজি, য'ত আপুনি জ্যেষ্ঠ সদস্যৰ পৰা পদ প্ৰদৰ্শন পাব। আজি বিশেষকৈ যুৱক যুৱতীসকলে অভিভাৱকৰ বা পিতৃ মাতৃ বা ঘৰৰ সদস্যসকলৰ আশীৰ্বাদত যিকোনো বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে। এটা অনুকূল সময়, ভাল এটা দিন বুলি কৈছে। একে সময়তে সিংহ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে মানুহৰ চিন্তা নকৰাকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক। আনৰ কথা বেছিকৈ চিন্তা নকৰিব, নিজৰ কথাও ভাবিব লাগিব, নিজৰ স্বাৰ্থৰ বাবে কিছু কাম কৰিব লাগিব। সকলো যদি আপোনালোকে আনৰ ওপৰত এৰি দিয়ে, গতিকে কিছু ক্ষেত্ৰত আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, আপুনি সফলতা তেতিয়াহে লাভ কৰিব। নিজৰ কথাও ভাবিব লাগিব বৰ্তমান সময়ত। একে সময়তে আজি বহু সমস্যাৰ সমাধান হ'ব। পুৰণি বন্ধু এজনক লগ পায়। মানসিক শান্তি পাবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামতো সময় কটাব। পৰিস্থিতিয়ে খং আৰু আৱেগত বিৰূপ ৰূপ ল'ব পাৰে। গতিকে ধ্যান ৰাখিব, পৰিৱেশ বা চিটুৱেশ্যন লৈ পেলাই আপোনালোকৰ খং আৰু আৱেগবোৰ বেলেগ ধৰণে যাব পাৰে। গতিকে ধৈৰ্য আৰু শান্তিৰে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। আজি নেতিবাচক প্ৰৱণতাৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত নকৰিব, বেয়া দিশবোৰত গুৰুত্ব নিদিব। ইয়াৰ বাবে তথ্য সমৃদ্ধ আৰু ভাল সাহিত্য পঢ়াৰ ক্ষেত্ৰতো সময় অতিবাহিত কৰিব পাৰে। ভাল মানুহৰ লগ সংগতো আপোনালোকে কিছু সময় থাকক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে আজিৰ দিনটোত বৰ্তমান কৰ্মৰ ক্ষেত্ৰত সঠিক পৰিৱৰ্তন হোৱাৰ প্ৰয়োজন আছে। গতিকে নতুন কিবা এটা কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম কাজৰ ওপৰত নিজৰ শক্তি ৰাখক। দূৰৰ পক্ষৰ সৈতে যোগাযোগ কৰা হ'ব আৰু ইয়াৰ উপৰিও এই সময়খিনিত আপুনি উপকাৰী কিছুমান সিদ্ধান্ত ল'ব পাৰিব। একে সময়তে ঘৰখনৰ সৰু সৰু কথাবোৰত গুৰুত্ব বেছি নিদিব, অন্যথা ব্যৱস্থাবোৰ নষ্ট হ'ব পাৰে। সৰু সৰু কথাবোৰে বিশেষকৈ যদি ধৰি ৰাখে, তৰ্ক পেচালবোৰ বাঢ়িব পাৰে। কিছু ক্ষেত্ৰত কিছুমান কথা বতৰা বিশেষকৈ ইগন'ৰ কৰি চলিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতা থাকিব, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আনিব বুলি কৈছে। আজি আপোনালোকৰ পদ্ধতিগত ৰুটিনে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। যোগাসন, ধ্যান ধাৰণক আপোনালোকৰ দৈনন্দিন আপোনালোকৰ অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে, নিজৰ স্বাস্থ্যৰ বাবে, নিজৰ শৰীৰটোৰ বাবে বুলি কৈছে। সিংহ ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি, আজি ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ৰ বাবে সময় উলিয়াব লাগিব। যিমানে বিজি নাথাকক, যিমানে আপোনালোকে ব্যস্ত হৈ নাথাকক, যি কামেই কৰি নাথাকক, ঘৰৰ মানুহখিনিকো নিজৰ ফেমিলিকো সময় দিব লাগিব। একে সময়তে যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎসৱ পুনৰ আৰম্ভ হ'ব পাৰে। ৰৈ থকা কিছুমান আয়ৰ যি উৎসৱ, আৰ্নিং পইণ্টবোৰ আপোনালোকৰ বিশেষকৈ পুনৰ আপোনালোকৰ ৰাস্তা মুকলি হ'ব পাৰে, আৰম্ভ হ'ব পাৰে। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰি সকাহ পাব। আজি কোনো কাৰণ নোহোৱাকৈ কিছু ক্ষেত্ৰত কিছুমান পৰিৱেশত মানহানি বা মিছা অভিযোগৰ পৰিস্থিতি দেখা যাব পাৰে। গতিকে নিজকে সক্ৰিয় কৰি ৰাখিব।
আনৰ কথাৰ পৰা নিজকে আঁতৰাই ৰাখক নিজৰ কথাবোৰ নিজৰ পাৰ্চনেল কথাবোৰ শ্বেয়াৰ নকৰিব মানসিক শান্তি আৰু সুখৰ বাবে নিশ্চিতভাৱে এই সময়খিনি নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাবলৈ কৈছে মানসিক শান্তিৰ বাবে ব্যৱসায়ত কোনো অবৈধ কামত আগ্ৰহ নল'ব শৰ্টকাট নল'ব ইয়াৰ ফলত আপোনালোকৰ সন্মান আৰু ব্যৱসায় দুয়োটাতে প্ৰভাৱ পৰিব পাৰে সংবাদ মাধ্যম আৰু উৎসৱৰ জৰিয়তে আপুনি কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে যিটো আপোনালোকৰ ব্যৱসায়ৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সংগীকো সন্মান কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্য ভালে হ'ব আজি আপোনালোকৰ মনোবল আৰু মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ ধ্যান ধাৰণাটো সময় কটাওক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি কিছুমান গুৰুত্বপূৰ্ণ কামত বাধা আঁতৰাৰ বাবে বিশেষকৈ আঁতৰ কৰিব পৰা আপোনালোকে যাব বুলি কৈছে ইয়াৰ ফলত যেতিয়া আপোনালোকৰ বাধাবোৰ আঁতৰিব আজি আপোনালোকৰ মনোবল বৃদ্ধি পাব ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত লোকসকলে নিজৰ সমস্যাৰ শান্তিপূৰ্ণ সমাধান বিচাৰিব লাগিব বুলি কৈছে অপ্ৰয়োজনীয় তৰ্কত কিন্তু আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে নপৰিব বুলি কৈছে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে বিৰোধীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব ব্যক্তিগত কামৰ লগত জড়িত লোকসকলে সময়মতে কামবোৰ কৰিব লাগিব অধ্যয়ন সম্পৰ্কীয় কামত ছাত্ৰ ছাত্ৰীয়ে অসাৱধানতা অৱলম্বন কৰা উচিত নহয় অন্যথা সমস্যাৰ সন্মুখীন হ'ব পাৰে অবাঞ্ছিত যাত্ৰাত যোৱাৰ ইংগিত পোৱা গৈছে সাৱধান হ'ব শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপনৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় হনুমান লিখি দিব তুলা ৰাশি আজি ব্যৱসায়িক ভ্ৰমণ বিশেষভাৱে লাভজনক বুলি প্ৰমাণিত হ'ব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাই শক্তি লাভ কৰিব গুৰুত্বপূৰ্ণ কামত সংগ্ৰামৰ পিছত সফলতা লাভ থাকিব কাৰো প্ৰভাৱত পৰিব নালাগে নিজৰ বুদ্ধিমত্তা আৰু বিবেচনাৰে কাম কৰক বুলি কৈছে আজি সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব ৰাজনীতিত শত্ৰুৰ পক্ষই আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে সাৱধান হ'ব আজি আপোনালোকৰ গোপন শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা সাৱধান হ'ব লাগিব চিনি পাব লাগিব সেইসকল মানুহক ধৈৰ্য আৰু সাহস বজাই ৰাখক চাকৰিত পদোন্নতিৰ সৈতে গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে যাৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ থাকিব কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় চাপ বাঢ়িব পাৰে আজি আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব ভক্তিৰে নিজৰ কামবোৰ কৰি যাওক ক্ৰীড়াৰ প্ৰতিযোগিতাত এজন অংশীদাৰৰ বিশেষ মিত্ৰ হিচাপে প্ৰমাণিত হ'ব কৰ্মসংস্থাপনৰ সন্ধান সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে আজি সামাজিক কাম কাজত উপস্থিত থকাটো নিশ্চিত কৰক গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিলে লাভজনক হ'ব ঘৰ আৰু ব্যৱসায় দুয়োটাতে উপযুক্ত সমন্বয় থাকিব পাৰিবাৰিক বিষয় এটাৰ বিশেষকৈ জটিল হ'ব পাৰে তাৰ সমাধান আজিৰ দিনটো পোৱা যাব চেষ্টা কৰক ৰিস্ক লোৱাৰ কামৰ পৰা আঁতৰি থাকক বিত্তীয় বিষয়ত হিচাপ নিকাচ কৰাৰ সময়ত সাৱধান হওক ক্ষতি হোৱাৰ সম্ভাৱনা আছে আজি গাড়ী চলোৱাৰ সময়তো সাৱধান হ'ব লাগিব সৰু বিশেষকৈ কথাত ঘৰখনত বিশেষকৈ গুৰুত্ব দিলে সমস্যা হ'ব পাৰে কথাবোৰক আওকাণ কৰিবলৈ শিকিব লাগিব কিছু ক্ষেত্ৰত ব্যৱসায়ত যিকোনো কাগজ পত্ৰ কৰাৰ সময়ত সাৱধান হওক এই সময়ত লোকচানৰ সম্ভাৱনা আছে ব্যৱসায় কাৰ্যকলাপ বাকী থাকিব কিছুমান বিশেষ কৰ্তব্য চৰকাৰী চাকৰিয়ালসকলৰ ওপৰত নিযুক্ত হ'ব পাৰে বুলি কৈছে বা কৰিব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান হ'ব প্ৰেমৰ সম্পৰ্কেও পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত বিবাহৰ ফলস্বৰূপে সুযোগ পাব মানসিক চাপ আৰু ভাগৰুৱা হোৱাৰ বাবে আজি কিছু আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে মনোবল উচ্চ কৰি ৰাখিব লাগিব ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজি বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত কাম কাজত আপোনালোকৰ বিশেষ মনোযোগ ৰাখক আজি আপোনালোকৰ কাম কাজবোৰ সময়মতে সম্পূৰ্ণ হ'ব কোনো গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিৰ সৈতে লাভজনক বৈঠক অনুষ্ঠিত হ'ব পাৰে আজি ঘৰৰ কোনো অবিবাহিত ব্যক্তিৰ বাবে সম্পৰ্ক অহাৰ সম্ভাৱনা আছে এই সময়খিনিত অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব আৰু তেওঁলোকৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব অন্যথা কিছু বিপদত পৰিব পাৰে শিশুৰ সমস্যা সমাধানৰ চেষ্টা কৰক ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক ব্যৱসায়ত চলি থকাৰ দৰে বিশেষকৈ ব্যৱসায়ত চলি থকা কিছুমান সমস্যাৰ ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰিব লাগিব ঋণ বীমা শ্বেয়াৰ আদিৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে লাভজনক অৱস্থা থাকিব অফিচত সহকৰ্মী এজনৰ লগত কিছু বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে সৰু কথা বতৰাক লৈ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি থাকিব আজি যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব সমস্যাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ বাবে প্ৰকৃতিত উত্তেজনা আৰু খঙৰ পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব পাৰে মানসিক আৰাম আৰু শান্তিৰ বাবে ধ্যান আৰু যোগৰ সহায় লওক বৰ্তমান সময়ত নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি এই সময়খিনিত কিন্তু বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি সৎ হৈ থাকিব বুলি কৈছে একে সময়তে আজি দিনটো আৰম্ভ হ'ব কিছু ভাল খবৰে যাৰ বাবে আপোনালোকৰ মনত আপোনালোকৰ উৎসাহ আৰু উত্তেজনা বাঢ়িব কৰ্মৰ ক্ষেত্ৰত অৰ্ধসমাপ্ত কাম বন্ধু এজনৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে স্বামীৰ
স্থিৰ মাজত বিশেষকৈ ভুল বুজাবুজি দূৰ হ'ব আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সুখ আৰু সহযোগিতা বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব সম্পূৰ্ণ হৈ থকা কামত কিছু বাধা আহিব পাৰে অসাৱধান নহ'ব কৰ্মৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব সহকৰ্মীসকলৰ সৈতে সমন্বয় বৃদ্ধি কৰিলে পৰিস্থিতি উন্নত হ'ব কৃষি কামৰ লগত নিয়োজিত লোকসকলে বিশেষ সফলতা লাভ কৰিব বৌদ্ধিক কামত নিয়োজিত লোকে পদোন্নতি পাব কৰ্ম সংস্থাপনৰ সমস্যাই আজি গুৰুত্বৰ ৰূপ ল'ব পাৰে গতিকে এই দিশত মনোযোগ কেন্দ্ৰীভূত কৰক আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে উপকৃত হ'ব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ধনু ৰাশি আজি কৰ্মক্ষেত্ৰত কোনো অচিনাকি ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিব অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ গুৰুত্ব কামবোৰ নষ্ট হ'ব পাৰে খং পৰিহাৰ কৰক আজি আপোনালোকৰ আবেগক ইতিবাচক দিশত লৈ যাব লাগিব ভাল কামত ভাল দিশত আপোনালোকে নিজৰ মাইণ্ডটোক লৈ যাব লাগিব বুলি কৈছে তেতিয়াহে উপকৃত হ'ব সামাজিক কামৰ প্ৰতি আগ্ৰহ কিছু কমিব আজি আপোনালোকৰ গুৰুত্ব কামত এটা সিদ্ধান্ত সহজতে লওক কোনোবাই আপোনালোকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে কাৰো বিপথে পৰিচালিত একেবাৰে নহ'ব আজি আপোনালোকৰ কৰ্মৰ যি ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক কাৰো লগত তৰ্ক নকৰিব আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মনোযোগ ভালদৰে দিয়ক মনোনিৱেশ ভালদৰে কৰক অধীনস্থসকলে চাকৰিত বিশেষ সহায় বুলি প্ৰমাণিত হ'ব সহায়ক বুলি ক্ষমতাত থকা লোকসকলে এটা গুৰুত্বপূৰ্ণ অভিযানৰ বিশেষকৈ কমাণ্ডো লাভ কৰিব পাৰে সাংবাদিকতা লেখা অভিনয় শিল্প ক্ৰীড়াৰ লগত জড়িত লোকসকলে লাভ কৰিব পাৰে গুৰুত্বপূৰ্ণ সফলতা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই সময়খিনিত অধ্যয়ন সম্পৰ্কীয় কামত মনোনিৱেশ কৰিব লাগিব মনক বিচৰণ কৰিবলৈ নিদিব আজি ভগৱান শিৱক গাখীৰে অভিষেক কৰক ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব আজি ধনুৰাশি জাতক জাতিকাসকলে যদি এই সময়খিনিত নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ থাকে নিশ্চয়কৈ ডাঙৰ এটা ছাকচেছ হ'ব পাৰে বুলি কৈছে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ আৰ্থিক যি পৰিকল্পনা সাফল্যমণ্ডিত কৰাৰ উপযুক্ত সময় লক্ষ্যত উপনীত হোৱাৰ উত্তম সময় আহি পৰিছে শান্তি পাবলৈ নিশ্চয়কৈ কিছু সময় কলাত্মক আৰু মনোৰঞ্জন সম্পৰ্কীয় কামত কটাওক ইয়াৰ ফলত শক্তি অক্ষত থাকিব কিছুমান জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সময়মতে সেইবোৰ সমাধান কৰি আগবাঢ়িব মাত্ৰ আপোনালোকৰ প্ৰতিযোগী আৰু প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰত কিন্তু চকু ৰাখক যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ এলেহুৱা হ'ব নালাগে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ উন্নত কৰ্মশৈলীৰ বাবে মানুহে আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বজাৰত দেখিব বা সেইখিনি আপোনালোকক প্ৰশংসা কৰিব ইয়াৰ দ্বাৰা উৎপাদন ক্ষমতা বৃদ্ধি পাব মাত্ৰ মনত ৰাখিব যে আজি বেছি বিনিয়োগ নকৰিব আয়ৰ পৰিস্থিতি উন্নত হ'ব ব্যস্ততাৰ বাবে পৰিয়ালক বেছি সময় দিব নোৱাৰিব পাৰে প্ৰেমৰ সম্পৰ্কটো সময় আৰু ধন নষ্ট হ'ব পাৰে স্বাস্থ্য ভালে হ'ব কেৱল বৰ্তমান কামৰ বুজাৰ বাবে ভাগৰৰ আধিপত্য থাকিব পাৰে গতিকে ধনুৰাশি জাতক জাতিকাসকলে অলপ স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মকৰ ৰাশি আজি দিনটো আৰম্ভ হ'ব অসাৰ দৌৰাদৌৰিৰে কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক হ'ব পাৰে আজি নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব সততাৰে কাম কৰি যাওক বুলি কৈছে আজি আপোনালোকৰ প্ৰগতিৰ প্ৰতি বিৰোধীয়ে ইচ্ছা কৰিব পাৰে কিছুমান মানুহে আপোনালোকৰ সফলতাক হিংসা কৰিব পাৰে সাৱধান হ'ব ব্যৱসায়ত নতুন অংশীদাৰ পাব ব্যৱসায়িক পৰিস্থিতি উন্নতি হ'ব একে সময়তে পুৰণি বিবাদৰ পৰা মুক্তি পাব পাৰে আজি কিছুমান তৰ্ক পেচাল যদি কাৰোবাৰ সৈতে হৈ আছিল সেইখিনিৰ পৰা আপুনি বহুত বেছি ফ্ৰী হ'ব আজি সামাজিক কামত অধিক গুৰুত্ব দিব ভ্ৰমণলৈ যোৱাৰ ইংগিত পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সম্পৰ্কীয় কামত ভালদৰে ব্যস্ত হৈ থাকিব বিশেষকৈ অন্যান্য কামত অধিক মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক ভৱিষ্যতে কিন্তু আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে যদি আপুনি এতিয়াই গুৰুত্ব নিদিয়ে বুলি কৈছে গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়খিনিত কৈছে যে মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি নিজৰ দায়িত্বৰ প্ৰতি বহুত বেছি আপোনালোকে এক্টিভ থাকিব বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সুযোগ থাকিব শিশুৰ সৈতে জড়িত যিকোনো চলি থকা সমস্যা সমাধান পোৱাৰ পৰা সকাহ পাব আপুনি নিজকে আৱেগিকভাৱে শক্তিশালী কৰি ৰাখিব আৰু লগতে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সুন্দৰভাৱে আপোনালোকে লৈ আগবাঢ়ি যাব পাৰিব সৰু সৰু কথাক লৈ দুখ আৰু খঙৰ পৰিস্থিতি হ'ব পাৰে আত্মপৰ্যবেক্ষণতো গুৰুত্ব দিয়ক বা পৰ্যবেক্ষণৰ প্ৰয়োজন আছে এই সময়ত লাভতকৈ খৰচ বেছি হ'ব যাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু অসন্মতিৰ সম্ভাৱনা আছে এই সময়ত ব্যৱসায়ত যিকোনো গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা যদি আছে তেন্তে এতিয়াৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব এইখিনিৰ ওপৰত কোনো প্ৰকল্পক লৈ কাৰ্যালয়ত সহকৰ্মী এজনৰ লগত শত্ৰুতাৰ পৰিস্থিতি হ'ব পাৰে মনোৰঞ্জনৰ বাবে ঘৰত বা ইজনে সিজনৰ লগত কিছু সময় কটাওক বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনতে হওক প্ৰেমৰ সম্পৰ্কৰ বিষয়টো সাৱধান হোৱাৰ প্ৰয়োজন আছে কিবা এটা সৰু সৰু কথা বতৰাক লৈ যাতে ডাঙৰ এটা সমস্যা নহয় তাৰ প্ৰতি সতৰ্ক হ'ব বিশেষকৈ এই সময়খিনিত পেটৰ কিছু সমস্যা হ'ব পাৰে এচিডিটিৰ সমস্যা হ'ব পাৰে অত্যধিক খং আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7
মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কুম্ভ ৰাশি অতি উৎসাহেৰে সামাজিক কাম কাজত অংশ লোৱা সময় ইয়াৰ ফলত আপোনালোকৰ সন্মান আৰু মৰ্যাদাৰ বৃদ্ধি পাব যিসকলে সামাজিকভাৱে জড়িত ৰাজনৈতিকভাৱে জড়িত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ পৰা সকাহ পাব এই সময়ত যিকোনো ধৰ্মীয় বা মনোৰঞ্জন সম্পৰ্কীয় ভ্ৰমণো পৰিয়ালৰ সৈতে কৰিব পাৰে খং আৰু জেদ নিয়ন্ত্ৰণ কৰক যিকোনো ভুল বুজাবুজিৰ বাবে ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব বেয়া হ'ব পাৰে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক যিকোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাম আজি পিছুৱাই ৰাখক কামৰ অতিৰিক্ততাৰ বাবে ঘৰতে অফিচৰ কামো কৰিব লগা হ'ব পাৰে কিন্তু অতি সোনকালে আপোনালোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাৰ বাবে পদোন্নতি নিশ্চিত বৈবাহিক জীৱন স্বাভাৱিক হৈ থাকিব বিবাহৰ বাহিৰৰ সম্পৰ্ক হ'বলৈ নিদিব এই সম্পৰ্কবোৰ কেৱল বন্ধুত্বত সীমাবদ্ধ কৰি ৰাখিলে ভাল হ'ব নহ'লে সমস্যা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে জ্বৰ আৰু এলাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগিব কুম্ভ ৰাশি জাতক জাতিকাসকলে এই সময়ত বিশেষকৈ ব্যৱসায়িক খণ্ডত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যি আপোনালোকৰ ব্যৱসায়ত লাভ কঢ়িয়াই আনিব আজি আপোনালোকৰ কৰ্মৰ ক্ষমতা বৃদ্ধি কৰক বহুদিনৰ পৰা বাকী থকা কামবোৰ সম্পৰ্কত বিশেষকৈ চেষ্টা কৰি থাকিব বিশেষকৈ সেইখিনি সমস্যাবোৰ সমাধান কৰাৰ বাবে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে চাকৰিত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব উচ্চ বিষয়ৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব আদালতৰ গোচৰত বুদ্ধিমানৰূপে কাম কৰক এজন আজি অতি বিশ্বাসযোগ্য ব্যক্তি আপোনালোকক প্ৰতাৰণা কৰিব পাৰে বহুত বেছি বিশ্বাস কৰে কাৰোবাক বহুত বেছি বিলিভ কৰে সেইসকল ব্যক্তি আপোনালোকক বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা আছে গতিকে সতৰ্ক হ'ব আৰু সঠিক সময়ত বিশেষকৈ তেওঁ আপোনাৰ পৰা এৰি যাব পাৰে শ্ৰমিক শ্ৰেণীয়ে কৰ্ম সংস্থাপন লাভ কৰিব পাৰে ল'ৰা ছোৱালীৰ দায়িত্ব পালন হ'ব সুন্দৰভাৱে পালন কৰিব পাৰিব ভ্ৰমণৰ সময়ত কিন্তু অচিনাকি মানুহৰ পৰা সাৱধান হ'ব লাগিব আজি এই সময়খিনিত কিন্তু হনুমানজীৰ মন্দিৰ আপোনালোকৰ অৰ্থাৎ হনুমান মন্দিৰলৈ গৈ হনুমানজীক আপোনালোকে পূজা কৰক আৰু হনুমান চালিচা যদি পাঠ কৰে নিশ্চয়কৈ উপকৃত হ'ব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ লাইক এটা কৰিবলৈ নাপাহৰিব মীন ৰাশি আজি কিছু লোকৰ চাকৰিৰ সন্ধান সম্পূৰ্ণ হ'ব পাৰে শ্ৰমিকসকলে কাম কৰাৰ সুযোগ পাব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে কৰ্মক্ষেত্ৰত তেওঁলোকৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে ৰাজনীতিত পদবী আৰু প্ৰতিপত্তি বাঢ়িব চৰকাৰৰ জনকল্যাণমূলক কামৰ দায়িত্ব আপুনি পাব পাৰে চৰকাৰী কামত জড়িত লোকসকলে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আজি আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে কৰ্মক্ষেত্ৰত ইফালে সিফালে কথা পতাৰ পৰিৱৰ্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক মিষ্টেক হ'ব পাৰে আজি আপোনালোকৰ কোনো গোপন পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব আনৰ গুৰুত্বপূৰ্ণ কামতো আপোনালোকে তৎক্ষণাত আপোনালোকে জড়িত নহ'ব কিবা এটা ভুল হ'লে আপোনালোকক বিশেষকৈ দোষাৰোপ কৰিব পাৰে কামৰ গুৰুত্ব অনুসৰি ইয়াৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰক বুলি কৈছে আজি ভগৱান শিৱক বেলপাত অৰ্পণ কৰক নিশ্চয়কৈ উপকৃত হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলে বিশেষকৈ যিকোনো বাকী থকা পাৰিবাৰিক বিষয় আজি সমাধান আপোনালোকে কৰিব আৱেগিক হোৱাৰ পৰিৱৰ্তে আজি নিজৰ বুদ্ধিমত্তা আৰু কৰ্মক্ষমতা অধিক ব্যৱহাৰ কৰক ব্যৱহাৰিক আৰু প্ৰভাৱশালী ব্যক্তিৰ লগত কিছু সময় কটালে আপোনালোকৰ স্বভাৱৰ পৰিৱৰ্তন আহিব দুপৰীয়াৰ পিছত পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে এই সময়ত কোনো ধৰণৰ ৰিস্ক নল'ব আৰু খং নিয়ন্ত্ৰণ কৰিব বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু আশীৰ্বাদ লাভ কৰিব আজি আপোনালোকৰ বাবে উপকাৰী হ'ব আজি আপোনালোকৰ ব্যৱসায়িক পদ্ধতিয়ে কৰ্ম ব্যৱস্থাটো ভাল কৰি ৰাখিব কিন্তু এই সময়ত ব্যৱসায়ত কোনো ধৰণৰ ক্ৰেডিট লেনদেন তৎক্ষণাত নকৰিব বেছিকৈ লগতে আজি আপোনালোকৰ সামগ্ৰীৰ মান উন্নত কৰক নিজৰ যি সামগ্ৰী আছে সেইখিনি আপোনালোকে উন্নত কৰিব লাগিব বুলি কৈছে বৈবাহিক জীৱনটো মধুৰ হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব খাদ্য আৰু ৰুটিনৰ প্ৰতি একেবাৰে বৰ্তমান সময়ত অসাৱধান নহ'ব বৰ্তমান বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক জয় হনুমান